কিছ চুমা কিছ খোৱাৰ ফলত আমাৰ শৰীৰত কি বেনিফিটছ পোৱা যায় আৰু কিছ আমাৰ কিয় খাব লাগে বহুতে দৰকাৰী হয় কিছ খোৱা তো কিয় জানো আহক কিছ খোৱাৰ ফলত কি হয় আমাৰ ষ্ট্ৰেছ দূৰ হয় কেনেকে ৰিডিউস দ্য কৰ্টিসল আৰু আমাৰ শৰীৰত কি বাঢ়ি যায় কি ইনক্ৰিজ হয় জানেনে ডপামাইন অক্সিটচিন সেৰোটোনিন এন্ডৰফিন এনেকুৱা ধৰণৰ হেপি হৰমন যে আমাৰ শৰীৰত ইনক্ৰিজ হৈ যায় যাৰ ফলত আমাৰ শৰীৰ ৰিলেক্স হৈ যায় আৰু আমাৰ মুড বহুত বেছি হেপি হৈ যায় আৰু কি বেনিফিট কি হয় জানেনে কিছ কৰাৰ ফলত আমাৰ ব্লাড ভেসেল যিখিনি আছে হেখিনি ডাইলেট হৈ যায় আৰু কি হয় ওভাৰঅল হাৰ্ট হেলথ বহুত বেছি ভাল থাকে কিছ কৰাৰ ফলত কি হয় এন্ডৰফিন নিখৰণ হয় আৰু এটো নৰমালি আমাৰ পেইন কিলাৰ হিচাপে কাম কৰে ধৰি লওক মেনষ্ট্ৰুৱেল পেইন হেতুত কাম কৰে বা হেডেক হৈ আছে হেতুত বহুত বেছি ভাল এটা কাম কৰে আৰু এটা ডাঙৰ কথা কি হয় যে কিছ কৰাৰ ফলত ইমিউনিটি বুষ্ট হয় নিশ্চয় কিছ কৰাৰ ফলত ইমিউনিটি বুষ্ট হয় কাৰণ আমাৰ এজনে আনজনৰ পৰা ব্যাকটেৰিয়া জামছবোৰ এজনে আনজনৰ মুখত গৈছে তাৰ ফলত কি হয় হে ব্যাকটেৰিয়াৰ এগেইনষ্টত এন্টিবডি বনি যায় ব্যাকটেৰিয়াৰ লগত ফাইট কৰিবৰ কাৰণে এন্টিবডি প্ৰস্তুত হৈ যায় সেইবাবে কিছ কৰাৰ ফলত ইমিউনিটি বুষ্ট হয় সেই কাৰণে কিছ কৰাটো বহুত বেছি ভাল বুলি মই ভাবো হাজবেণ্ড আৰু ওয়াইফৰ ক্ষেত্ৰত কৰিব এনেকুৱা নহয় যে যি পাইছো তাকে কিছ কৰিছো হেতু it's very bad বাকি কেজনে you know better than me তো এনকারেজ পেজটো ফলো করতে পারে ধন্যবাদ